এক্সারসাইজ R2 কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 ত আমাক কি কোৱা আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব প্ৰথমতে কোশ্চেন নম্বৰ 1 ত কি দিয়া আছে 468 ক আমি উৎপাদক উলিয়াই লওঁ যেহেতু আমাৰ শেষত 8 আছে মানে পূৰ্ণ যুগ্ম সংখ্যা আমাৰ যুগ্ম সংখ্যাক আমি 2 ৰে ভাগ কৰিব পাৰো 4 ৰ মাজত কিমান বাজো 2 3 6 ৰ মাজত 3 আৰু 8 ৰ মাজত 4 আকৌ যেহেতু যুগ্ম সংখ্যা হৈ আছে তেনেহলে আমাৰ 2 ৰে হৰণ যাব 2 ৰ মাজত কিমান 1 3 ৰ মাজত কিমান বাৰ যাব 1 বাৰ থাকিল কিমান 1 1 আৰু 4 14 ৰ মাজত 7 বাৰ ইয়াত আহিল 117 ক আমি 3 ৰে ভাগ কৰিব পাৰো 11 ৰ মাজত কিমান যাব 11 ৰ মাজত 3 বাৰ হল 9 119 ক 11 ৰে ভাগ 3 ৰে ভাগ কৰিলো 3 বাৰ 9 হল থাকিল কিমান 11 ৰ পৰা 9 গলে 2 7 হ'ব 27 ৰ মাজত 3 9 বাৰ যোগ গল আকৌ 3 ৰে ভাগ কৰিম 1 ইয়াৰ মাজত 3 তো ইয়াতে চোৱা আমি 2 দুটা আছে 3ও দুটা আছে কিন্তু 13 অকলে আছে তেনেহলে আমাক লিখিব লাগিব 468 ক পূৰ্ণ বৰ্গ বনাবলৈ 13 ৰে হৰণ কৰিব লাগিব কোশ্চেন 2 কি দিয়া আছে 1584 প্ৰথমতে ইয়াৰ আমি উৎপাদক উলিয়াই লওঁ যেহেতু যুগ্ম সংখ্যা আমাৰ 2 ৰে উৎপাদক ভাগ যাবই 15 ৰ মাজত কিমান বাৰ যাব 7 2 7 জাৰ 14 থাকিল কিমান 1 18 ৰ মাজত 2 কিমান বাৰ যাব 9 বাৰ যাব আৰু 4 ৰ মাজত কিমান বাৰ যাব 2 বাৰ এতিয়া যেহেতু আকৌ যুগ্ম সংখ্যা আহি গল তেনেহলে আমি আকৌ 2 ৰে হৰণ কৰিম 7 ৰ মাজত কি হ'ব 2 3 বাৰ যাব থাকিল কিমান 2 3 গুণ 6 থাকিল 1 19 হৈ গল 19 ৰ মাজত কিমান বাৰ যাব 9 2 9 জাৰ 18 থাকিল কিমান 1 1 আৰু 2 12 ৰ মাজত 6 আকৌ যেহেতু যুগ্ম সংখ্যা আকৌ আমাৰ 2 ৰে হৰণ যাব 3 ৰ মাজত কিমান বাৰ যাব 1 থাকিল কিমান 1 19 ৰ মাজত 9 বাৰ গল থাকিল কিমান 1 16 ৰ মাজত 8 বাৰ যাব আকৌ 2 ৰে হৰণ কৰিব পাৰি 19 ৰ মাজত 2 9 জাৰ 18 থাকিল কিমান 1 আৰু থাকিল 8 এতিয়া 2 9 জাৰ 18 এতিয়া আমি 3 ৰে হৰণ কৰিব পাৰো 9 ৰ মাজত কিমান বাৰ যাব 3 বাৰ ইয়াৰ মাজতো 3 বাৰ ইয়াতে চোৱা আকৌ 3 ৰে হৰণ কৰিব পাৰো 3 ৰ মাজত 1 1 হৈ গল আমাৰ 2 দুটা আছে ইয়াতেও 2 আৰু দুটা আছে ইয়াতে 3 তিনিটা অকলে আছে 11 তেনেহলে আমি কি লিখিব পাৰো 1584 ক পূৰ্ণ বৰ্গ বনাবলৈ কি কৰিব লাগিব 11 ৰে হৰণ কৰিব লাগিব 11 ৰে হৰণ কৰিব লাগিব নেক্সট কোশ্চেন 3 কি দি আছে 2645 ইয়াৰ আমি উৎপাদক উলিয়াই লওঁ প্ৰথমতে যেহেতু অংকটো 5 ৰে শেষ হৈছে তেনেহলে 5 ৰে আকৌ হৰণ কৰিম 65 ৰ মাজত কিমান 26 ৰ মাজত 5 কিমান বাৰ যাব 5 বাৰ যাব 5 5 জাৰ 25 থাকিল কিমান 1 1 আৰু 4
14 মাজত দুবাৰ যাব 10 থাকিল কিমান 4 45 মাজত 5 কিমান বাৰ যাব 9 নেক্সট এইটো কিহেৰে ভাগ যাব 23 ৰে 23 ৰে কিমান বাৰ যাব 23 বাৰ 23 into 23 3 3s are 9 3 2s are 6 into 2 3s are 6 2 2s are 4 প্লাস কৰিম 9 6 আৰু 6 12 ৰ 2 থাকিল 1 4 5 হল তেনেহলে ইয়াত আমি 23 আৰু 23 দুটা পালো কিন্তু 5 এটা আছে তেনেহলে কি লিখিম 2 6 4 5 পূর্ণ বর্গ বনাবলৈ কি কৰিব লাগিব 5ৰে পূৰণ কৰিব আমি নেক্সট কোশ্চেন নাম্বার দিয়ে আছে 4 নাম্বার 1620 ইয়াৰ আমি উৎপাদক উলিয়াম যেহেতু শেষত শূন্য আছে আমি 5ৰে হৰণ কৰিব পাৰি 6 ৰ মাজত কিমান বাৰ যাব 16 ৰ মাজত কিমান বাৰ যাব 3 বাৰ হল 15 থাকিল কিমান 1 12 ৰ মাজত 2 বাৰ থাকিল কিমান 5 2 jar 10 থাকিল কিমান 2 2 আৰু 0 কিমান হল 20 20 ৰ মাজত কিমান বাৰ যাব 5 4 jar 20 হৈ গল যেহেতু 4 ৰে শেষ হৈছে আমাৰ তেনেহলে আমাৰ 2 ৰে ভাগ যাব যুগ্ম সংখ্যা যেহেতু 3 ৰ মাজত 1 থাকিল কিমান 1 12 12 ৰ মাজত কিমান বাৰ যাব 6 বাৰ ইয়াতে আছে 4 2 বাৰ এতিয়া কো 2 ৰে হৰণ কৰিম 1 ৰ মাজত তো না যায় 16 ৰ মাজত 8 আৰু 2 ৰ মাজত 1 এতিয়া কো 9 দি ইনটু কৰিলে কি হ'ব 9 9 যা 81 তেনেহলে ইয়াতে দুটা 9 আছে আৰু ইয়াতে দুটা 2 আছে অকল 5 অকলে আছে তেনেহলে কি লিখিম 1620 পূর্ণ বর্গ হবলৈ বা বনাবলৈ কি কৰিব লাগিব 5ৰে হৰণ কৰিব লাগিব ভিডিওটো পজ কৰি লিখি লোৱা যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলত নতুন হলে এটা সাবস্ক্রাইব কৰি দিবা থ্যাংক ইউ